আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জীৱনৰ প্ৰথমটো বৰগীত ক'ত ৰচনা কৰিছিল? কোনখন ঠাইত ৰচনা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি বদৰিকাশ্ৰম। বদৰিকাশ্ৰমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জীৱনৰ প্ৰথমটো বৰগীত ৰচনা কৰিছিল আৰু এই বৰগীতটো আছিল মন মেৰি ৰাম চৰণেহি লাগু। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ একমাত্ৰ মিশ্ৰিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ মিক্সড ওল্ড হেৰিটেজ সাইট কোনখন? নৰ্থ ইষ্ট ইণ্ডিয়াৰ একমাত্ৰ মিক্সড ওল্ড হেৰিটেজ সাইট কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান। কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক হ'ল উত্তৰ পূব ভাৰতৰ একমাত্ৰ মিক্সড ওল্ড হেৰিটেজ সাইট আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন ছিকিমত আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিক মিছাইল মেন বুলি জনা যায়? ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিক মিছাইল মেন বুলি জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ APJ আব্দুল কালাম। ডক্টৰ APJ আব্দুল কালামক মিছাইল মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, নদুৱাৰ হাতী কোন ঐতিহাসিক ঘটনাৰ সৈতে জড়িত? নদুৱাৰ হাতী কোন ঘটনাৰ সৈতে জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আহোম আৰু মোগলৰ যুদ্ধ। আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধৰ লগত জড়িত নদুৱাৰ হাতী। নেক্সট কুৱেশ্যন, আহোম যুগত ৰূপহাতী পদ কিহৰ সৈতে জড়িত আছিল? ৰূপহাতী পদ কিহৰ সৈতে জড়িত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মুদ্ৰা নিৰ্মাণ। আহোম যুগত মুদ্ৰা নিৰ্মাণৰ সৈতে ৰূপহাতী পদটো জড়িত আছিল। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি এছিয়া। পৃথিৱীত মুঠ 7খন মহাদেশ আছে, ইয়াৰে আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া মহাদেশ। নেক্সট কুৱেশ্যন, নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ব্ৰাছেলছ। ব্ৰাছেলছত নাটোৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা কোন ভাষা পৰিয়ালৰ অন্তৰ্গত? অসমীয়া ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আৰ্য। অসমীয়া ভাষাটো আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পেৰিছ। ফ্ৰান্সৰ পেৰিছ চহৰত ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাওকচোন ইউনেস্কোৰ ফুল ফৰ্ম কি? নেক্সট কুৱেশ্যন, উড়ন্ত শিখ ফ্লাইং শিখ নামেৰে কোন জনাজাত? ফ্লাইং শিখ বুলি ভাৰতত কাক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মিলখা সিং। মিলখা সিঙক উড়ন্ত শিখ বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন? অসমৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমত মুঠ বৰ্তমান 8খন ৰাষ্ট্ৰীয় উদ্যান আছে, ইয়াৰে আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, ইণ্টাৰপলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইণ্টাৰপলৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি লিয়ন। ইণ্টাৰপলৰ মুখ্য কাৰ্যালয় নিয়নত অৱস্থিত আৰু এই নিয়ন আছে ফ্ৰান্সত। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰা কিমান চনত আৰম্ভ হৈছিল? দাণ্ডি মাৰ্চ কিমান চনত ষ্টাৰ্ট হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1930 চনত। 1930 চনত মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, অসম দিৱস কেতিয়া পালন কৰা হয়? আছাম ডে
কেতিয়া পালন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 2 ডিচেম্বৰ। প্ৰতি বছৰে 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, দফলা বহতীয়া প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? দফলা বহতীয়া প্ৰথা কোনজন আহোম স্বৰ্গদেৱে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ প্ৰতাপ সিংহ। স্বৰ্গদেউ প্ৰতাপ সিংহই দফলা বহতীয়া প্ৰথা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজত্ব কালত টোপ নামৰ অস্ত্ৰটো কি আছিল? এই টোপ নামৰ অস্ত্ৰটো কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি বৰটোপ। আহোম ৰাজত্ব কালত টোপ নামৰ অস্ত্ৰটো আছিল এবিধ বৰটোপ। নেক্সট কুৱেশ্যন, অসমৰ কোনজন আহোম ৰজাক খুৰা ৰজা বুলি জনা যায়? খুৰা ৰজা বুলি কোনজন আহোম স্বৰ্গদেউক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি খুৰামফা। খুৰামফাক খুৰা ৰজা বুলিও জনা যায়। নেক্সট কুৱেশ্যন, অসমীয়া নতুন বছৰৰ প্ৰথম মাহ কোনটো? অসমীয়া নতুন বছৰৰ প্ৰথম মাহ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বহাগ। অসমীয়া নতুন বছৰৰ প্ৰথম মাহটো হ'ল বহাগ মাহ। নেক্সট কুৱেশ্যন, চীনৰ ৰাজধানী কোনটো? চীন দেশৰ কেপিটেল কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বেইজিং। চীনৰ ৰাজধানী হ'ল বেইজিং। নেক্সট কুৱেশ্যন, গুৱাহাটী কোন নদীৰ কাষত অৱস্থিত? গুৱাহাটী চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। গুৱাহাটী চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অলিম্পিক পতাকাত কেইটা বৃত্ত আছে? অলিম্পিকৰ পতাকাত কেইটা ৰিং আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 5টা। অলিম্পিক পতাকাত 5টা ৰিং আছে। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO কেতিয়া স্থাপন হৈছিল? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন কেতিয়া স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1948 চনত। 1948 চনত বিশ্ব স্বাস্থ্য সংস্থা স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত কিমানটা সিংহৰ চিহ্ন আছে? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল অশোক স্তম্ভ আৰু এই অশোক স্তম্ভত কিমানটা সিংহৰ চিহ্ন আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 4টা। অশোক স্তম্ভত মুঠ 4টা সিংহৰ চিহ্ন আছে। নেক্সট কুৱেশ্যন, বৰদোৱা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰদোৱা সত্ৰ কোনে স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱা সত্ৰ স্থাপন কৰিছিল আৰু এই সত্ৰই আছিল অসমৰ প্ৰথমখন সত্ৰ। নেক্সট কুৱেশ্যন, অসমত লোকসভাৰ আসন কিমানটা আছে? অসমত লোকসভাৰ আসন কিমানখন আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 14খন। অসমত লোকসভাৰ আসন আছে 14খন আৰু ৰাজ্যসভাৰ আসন হ'ল 7খন। অসমত ৰাজ্যসভাৰ 7খন আৰু লোকসভাৰ 14খন আসন আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? ভাৰতৰ কোনখন ৰাজ্যক স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি জনা যায় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যক মছলাৰ বাগিচা বুলিও জনা যায়। নেক্সট কুৱেশ্যন, লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 25 বছৰ। লোকসভাৰ সদস্য হ'বলৈ হ'লে ন্যূনতম 25 বছৰ বয়স হ'ব লাগে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰং আছে? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰং আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 3টা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত 3টা ৰং আছে। নেক্সট কুৱেশ্যন, অসমত কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? অসমত কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 6খন। অসমত বৰ্তমান 6খন
স্বায়ত্তশাসিত পৰিষদ আছে? নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ভাৰতৰ আটাইতকৈ লংগেষ্ট নদীখনৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গংগা। ভাৰতৰ আটাইতকৈ দীঘল নদীখন হ'ল গংগা নদী। এতিয়ালৈকে আমি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া most important 30 question and answer আলোচনা কৰিলোঁ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ প্ৰশ্নটো হ'ব, অসমত মুঠ কিমানখন জিলা আছে? অসমত কিমানখন ডিষ্ট্ৰিক্ট আছে বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।